কমলাক্ষের গায়ে গেরুয়া বসন, উষ্ণ অভ্যর্থনা জোয়ারে ভাসলেন বিধায়ক। কংগ্রেস নেতা তথা উত্তর করিমগঞ্জের 3বারের বিধায়ক কমলাক্ষ দে পুরকায়স্থ গত বৃহস্পতিবার গেরুয়া শিবিরের রাজ্য সভাপতি দিলীপ শইকিয়ার হাতে গেরুয়া বসন পরিধানকে কেন্দ্র করে উত্তপ্ত হয়ে উঠেছে বরাকের রাজনীতি। বিশেষ করে কাঠিগোড়ার রাজনীতিতে যোগ হল নতুন সমীকরণ। গেরুয়া শিবিরে স্থানীয় নেতাদের কপালে দুশ্চিন্তার ভাব পরিলক্ষিত হলে ও সাধারণ মানুষ যে কাঠিগোড়ার বিধায়ক হিসেবে এবার কমলাক্ষকে চাইছেন তার স্পষ্ট ইঙ্গিত মিলল শনিবার সাত সকালে কমলাক্ষের বিমান গম্ভীরগ্রাম বিমানবন্দরে পৌঁছাতেই কাঠিগোড়া সহ বরাকের হাজার হাজার অনুগামীদের উষ্ণ অভ্যর্থনা জোয়ারে ভাসলেন কমলাক্ষ। এটাই যেন চাইছিলেন তারা। কমলাক্ষের এই গণ অভ্যর্থনায় প্রশ্ন ওঠা উন্নয়নমূলক নয় যে কাঠিগোড়ার একাধিক টিকিট প্রত্যাশী থাকার পরও কমলাক্ষের এত যোগ কেন কাঠিগোড়ার জনগণের? উত্তরটা সম্ভবত হবে যে কাঠিগোড়ার জনগণ নেতাগিরি নয়, উন্নয়ন চান। কারণ কমলাক্ষের হাত ধরে এই কমাসে যা উন্নয়ন হয়েছে তা কয়েক দশকেও কাঠিগোড়ার ভাগ্যে জোটেনি। যাই হোক, এখান থেকে মিছিল করে তাকে আনা হয় বিজেপি জেলা কার্যালয়ে। এখানে দীর্ঘক্ষণ দলীয় কর্মীদের সাথে মত বিনিময় শেষে মিছিল পৌঁছায় সিদ্ধেশ্বর শিব বাড়িতে। দেবাদিদেব মহাদেবের চরণে কপাল ঠেকিয়ে নিজের নতুন রাজনৈতিক যাত্রার শুভারম্ভ করেন কমলাক্ষ। সেই বাড়িতে দাঁড়িয়ে সংবাদ মাধ্যমের এক প্রশ্নের উত্তরে সদ্য গেরুয়া বসন পরিহিত কমলাক্ষের সাপ বক্তব্য, মনোনয়নের জন্য বিজেপিতে যোগ দেয়নি, দলীয় আদর্শে অনুপ্রাণিত হয়ে গেরুয়া বসন পড়েছেন তিনি। কংগ্রেসের কমলাক্ষ আর বিজেপির কমলাক্ষের পার্থক্য প্রসঙ্গে তার সাপ জবাব, কংগ্রেসে কোনো নিজস্বতা ছিল না, এখানে শুধু একটি সম্প্রদায়কে প্রাধান্য দেওয়া হয়। এই দলে থেকে কামাখ্যা মন্দিরে যেতে পারেননি হাইকমান্ডের নির্দেশে, তাই দল ছাড়তে এক প্রকার বাধ্যই হতে হয়েছে। যাই হোক, এখান থেকে বিহারার উদ্দেশ্যে যাত্রা করে কমলাক্ষের বাহিনী। সুপ্রিয় দত্তের রিপোর্ট, আসাম প্রাইম নেটওয়ার্ক। সংবর্ধনা দিবৰ কাৰণে আপোনাৰ গৈছিলে আপোনাৰ এয়াৰপৰ্ট এই ৰেলি আপোনাৰ ফাৰ্ষ্ট প্ৰতিক্ৰিয়া কি হ'ব? চব কথাটো হৈছে কি 5 তাৰিখে মই বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিছোঁ। আপোনালোকে জানে যে যোৱা প্ৰায় 15-16-17 মাস ধৰি কেনে মাননীয় মুখ্যমন্ত্ৰীৰ ডেভেলপমেণ্ট বিধানসভাত সমৰ্থন কৰিছোঁ। আৰু তেতিয়াৰ পৰাই বিজেপিৰ আদৰ্শ, বিজেপিৰ চিন্তাধাৰা আৰু MP ইলেকশ্যন যিয়ে নহওক কিয় আমি কামখিনি আমি কৰি আছোঁ। বিশেষকৈ আপোনালোক গোটেই বস্তুটো জানে। আৰু অফিচিয়েলি আমি 5 তাৰিখে জইন কৰিলোঁ। আজি আমি বৰাকত আহিছোঁ। আৰু অহাৰ লগে লগে এটা বস্তু আমি অনুধাৱন কৰিব পাৰিছোঁ যে নৰেন্দ্ৰ মোদীৰ ডাঙৰীয়াৰ যিটো এটা সপোন, যিটো এক ভাৰত শ্ৰেষ্ঠ ভাৰত, বিকশিত ভাৰত, আৰু বিশেষকৈ এই যে শ্লোগান সবকা বিকাশ সবকা সাথ, আৰু ভাৰতবৰ্ষক বিশ্বৰ বুকুৰে প্ৰতিষ্ঠিত এখন দেশত ৰূপান্তৰিত কৰা যিটো উদ্দেশ্য হৈছে, তাৰ কাৰণে গোটেই ভাৰতবাসী আজি ওলাই গৈছে, ঘৰৰ পৰা ওলাই গৈছে। য'ত আপুনি যায় আপুনি দেখিব। আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যে যোৱা 5 বছৰ ধৰি যে নিৰলস যিটো এটা ডেভেলপমেণ্টৰ যিটো এটা মাইণ্ডছেট বা চিন্তা চৰ্চা বা যিখিনি কাম কৰিলে, যিখিনি ইতিহাস স্থাপন কৰিলে, দৃষ্টান্ত স্থাপন কৰিলে, সেইটো কাৰণে একপিনে ডেভেলপমেণ্টৰ ক্ষেত্ৰত অসম আজি আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত আৰু বিশেষকৈ ডেভেলপমেণ্টৰ ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত ইমানখিনি আমি আগবাঢ়িছোঁ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। আৰু আজি তেওঁৰ এই ডেভেলপমেণ্টটো যেতিয়া অক্ষুণ্ণ থাকে, তাৰ কাৰণে মানুহ ঘৰৰ পৰা ওলাই গৈছে। লগতে আজি সুৰক্ষাৰ ক্ষেত্ৰত, শান্তিৰ ক্ষেত্ৰত, সুৰক্ষাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীৰ যিটো প্ৰচেষ্টা, যিটো আজি বিভিন্ন যিখিনি আছে, আজি আপুনি দেখা যায় যদি আপোনাৰ ফৰেষ্ট লেণ্ড যিখিনি গ্ৰাছ কৰিছে বা ড্ৰাগছ ব্যৱসায়িকক বা আপুনি বিশেষকৈ আপোনাৰ মাদ্ৰাছা ৰিপিলিং বিল কৰা, আপোনাৰ কেটেল ৰিজাৰ্ভেশ্যন বিল, তো এই গোটেই বস্তুখিনি আমাৰ সভ্যতা সংস্কৃতি, অসমৰ কৃষ্টি কালচাৰ অক্ষুণ্ণ কৰাৰ কাৰণে, অক্ষুণ্ণ ৰখাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰীৰ যিটো এটা প্ৰয়াস, যিটো চিন্তা চৰ্চা, আমি গোটেই অসমৰ ৰাইজ তেওঁৰ লগত আছোঁ। আৰু বিশেষকৈ ভাৰতবৰ্ষত বিশ্বৰ বুকুৰে এখন প্ৰতিষ্ঠিত দেশত ৰূপান্তৰিত কৰাৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰীৰ যিটো এটা চিন্তা চৰ্চা, আমি প্ৰধানমন্ত্ৰীৰ প্ৰতি আমাৰ শ্ৰদ্ধা, আমি প্ৰত্যেকজন ভাৰতবাসী আমি প্ৰধানমন্ত্ৰীৰ লগতে আছোঁ। আৰু আজি য'তে নেকি বিজেপিত আপুনি যাব, আপুনি বিজেপিত গৈছোঁ, মানুহ ঘৰৰ পৰা ওলাই গৈছে। আজি বিজেপিৰ মিটিং হ'লে মানুহ ঘৰৰ পৰা ওলাই আহে। মানে কি, যোৱা 5 বছৰে আৰু 14ৰ পিছতে আমি দেখা পালোঁ যে আমাৰ সভ্যতা সংস্কৃতি আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰত একদম লাষ্ট লোকে অৰ্থাৎ জীৱনৰ আমাৰ সমাজৰ যদি একদম দুৰ্বল মানুহ যিজন আছে, তেওঁৰ ওচৰত যাই কেনে
আমাৰ এই যে গভৰ্ণমেণ্ট স্কিমখিনি দ্বাৰা এটা প্ৰচেষ্টা আগতে এইখিনি মানুহৰ কথা কোনো মানে চিন্তা কৰে নাই। আমাৰ প্ৰধানমন্ত্ৰী চিন্তা কৰিছে, আমাৰ মুখ্যমন্ত্ৰী চিন্তা কৰিছে, তাৰ কাৰণে আজি এই যে গভৰ্ণমেণ্টৰ বিশেষকৈ বিজেপি গভৰ্ণমেণ্টৰ যিটো চিন্তা চৰ্চা মানসিকতা এইখিনি যে আমি ৱাৰ্কাৰ যিখিনি আছোঁ, আমি যিখিনি কাৰ্যকৰ্তা যিখিনি আছোঁ, আমি যাতে এইখিনি যাতে আগবাঢ়ি লৈ যাব পাৰি, তাৰ কাৰণে আজি বিশেষকৈ বিজেপিত যোগদান কৰিছোঁ। আৰু সমষ্টি ৰাইজৰ আৰু বিশেষকৈ বৰাকৰ ৰাইজৰ ডেভেলপমেণ্ট যদি সাধিত হ'ব লাগে, যদি তেনেহ'লে বিজেপিৰ লগত থাকি কিনে আমি ডেভেলপমেণ্টটো কৰিব লাগিব। আৰু বিগত দিনত যে বিশেষকৈ এই যে এক্সপ্ৰেছ হাইৱে 14 তাৰিখে আমাৰ প্ৰধানমন্ত্ৰী যে আহিব, আপোনাৰ বৰাকবলী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আপুনি যদি কয়, যদি শিলচাৰত আমাৰ ফ্লাইঅভাৰৰ ব্যৱস্থা কৰা হৈছে, চেংচন হৈছে, অনুমোদন হৈছে, টেণ্ডাৰে হ'ব। আৰু যদি আপুনি কাজিৰঙাৰ যদি ফ্লাইঅভাৰ হয়, কাজিৰঙাৰ এলিভেটেড কৰিডৰ হয়, যদি গুৱাহাটীত ৰিং ৰোড হয়, যদি তেনেহ'লে আমাৰো তাতে এক্সপ্ৰেছ হাইৱেৰ 22,000 কোটি টকাৰ এক্সপ্ৰেছ হাইৱেৰ চেংচনটো হয়। এই যিটো বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম একেলগত লগ লাগি কিনে যিটো অসমৰ যিটো ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিটো এটা ইতিহাস স্থাপন কৰিলে, এটা অভিলেখ স্থাপন কৰিলে, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিন বিজেপিৰ হাত ধৰি কেনে বিজেপিৰ লগত লগ লাগি কেনে আমাৰ সভ্যতা সংস্কৃতি আৰু আমাৰ অঞ্চলখিনি যদি আমি আগবাঢ়ি লৈ যাব পাৰি, তাৰ কাৰণে নিশ্চয় আমি প্ৰত্যেকত এক হৈ কেনে এক লগ লাগি কেনে আমি যাতে আগবাঢ়ি লৈ যাব পাৰি। আৰু এটা কথা আছে, এই ইলেকশ্যনৰ আগতে আপুনি বিজেপি যোগ দিলে, ইলেকশ্যন লৈ আপোনাৰ টিকেটৰ কিবা চিন্তা চৰ্চা আছে নেকি আপোনাৰ মাজত? টিকেট লৈ মই কৈছোঁ যে বিজেপিত আহিছোঁ, টিকেট লৈ কাৰণে অহা নাই। আৰু আমি যিমান কাৰ্যকৰ্তা আছোঁ প্ৰত্যেকজনৰ উদ্দেশ্য এটা হৈছে ৰাষ্ট্ৰ নিৰ্মাণ।